আজি পৰ্বতজৰা অঞ্চলৰ আমাৰ দুলিগাঁৱত অৱস্থিত এই অন্থাই বান্ধ আমি সৰুৰ পৰাই অৱগত অন্থাই বান্ধ এই মন্দিৰটো আজি চাংমান্ধাৰী বাসিন্দা শ্ৰীযুত ৰতেন্দ্ৰনাথ ব্ৰহ্ম আৰু এখেতৰ অৰ্ধাংগিনীৰ সহযোগত এই মন্দিৰটো আজি ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে আজি বহুত শুভলগ্ন মহা শিৱৰাত্ৰিৰ দিনাই এই মন্দিৰটো অপেনিং মুকলিদাৰ কৰিবলৈ পাই মই খুবেই আনন্দিত হৈছোঁ ভগৱানৰ ওচৰত বাবা শিৱৰ ওচৰত তাকি প্ৰাৰ্থনা জনাম যাতে আমাক সকলোকে শিৱভক্তসকলক ইয়াত আহি আজি যি শ্ৰদ্ধাৰে সকলোৱে ইয়াত উপনীত হৈছে সকলোকে যাতে শিৱ বাবাই আশীৰ্বাদ প্ৰদান কৰে আৰু বিশেষকৈ আদাই ৰতেন্দ্ৰনাথৰ ওপৰতো যাতে আশীৰ্বাদ প্ৰদান কৰে তাকে মই ভগৱানৰ ওচৰত শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অতি আনন্দৰ কথা আমাৰ এইটো হ'ল শিলবান আমাৰ দুলিগাঁও ৬ষ্ঠ খণ্ডত অৱস্থিত শিলবান নামেৰে এই জায়গাটো জনা যায় তো ইয়াত এটা মাহাত্ম্য আছে কাৰণে ইয়াত মানুহৰ মন আকৰ্ষিত হৈছে পূজা অৰ্চনাৰ এটা জাগা হিচাপে সকলোৱে জানে আর বহু বছৰৰ পৰা আমি ইয়াত পূজা অৰ্চনা আৰম্ভ কৰিছোঁ কিন্তু ইয়াত যে পূজা অৰ্চনাৰ স্থলৰ বাবে এটা সুন্দৰ মন্দিৰ গঢ়ি তুলিব লাগে সেইখিনি সম্ভৱ হোৱা নাই কাৰণ টকা পইচাৰ প্ৰশ্ন আছে কিন্তু এইবাৰ আমি অতি ভাগ্যৱান ৰাইজৰ যিটো নেকি ভক্তিভাৱ এইটোৰ প্ৰতি সঁহাৰি জনাই পেলাই আমাৰে ক্ষুদ্ৰ চাহ বাগিচাৰ এজন মালিক ৰথেন্দ্ৰনাথ ব্ৰহ্ম এখেতে এই মন্দিৰৰ অৱস্থা দেখি পেলাই ৰাইজক কথা দিয়ে যে মই এটা শিৱ মন্দিৰ নিৰ্মাণ কৰি দিম তো সঁচাকৈয়ে ৰথেন্দ্ৰনাথ ব্ৰহ্মদেৱে আমাৰ এই শিৱ মন্দিৰখন ব্যক্তিগত ধন ব্যয় কৰি পেলাই সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি দিলে আৰু আজি শিৱ মহাৰাত্ৰিৰ লগত সম্পৰ্ক ৰাখি পেলাই এই মন্দিৰটো উদ্বোধন কৰাৰ এটা দিন ধাৰ্য কৰা হৈছে আৰু এই মন্দিৰটো উদ্বোধন কৰিবৰ কাৰণে আমি আমাৰ স্থানীয় MCLA মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীক আহ্বান জনাইছোঁ গতিকে মই এই ৰথেন্দ্ৰনাথ ব্ৰহ্ম ভাইক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি কল্পনা কৰিব নোৱাৰা বা আমি যিটো সম্ভৱ হ'ব বুলি ভবা নাছিলোঁ এইটো সম্ভৱ কৰি তুলিলে তাৰ কাৰণে তেখেতলৈ আন্তৰিকতা ভৰা এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে যাতে তেখেতৰ নামটো এই মন্দিৰ যিমান দিন থাকিব সিমান দিনে থাকিব ইয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে আমি ফলক তলক আঁৰি দিছোঁ এইখিনি ব্যৱস্থা ৰখা হৈছে অন্থাই বান্ধ বুলি কয় এই জায়গাটো মানে আগৰ যুগৰ পৰা এই বান্ধ হৈ আছিল কিন্তু বহু মানুহ দেখা পাইছে কিন্তু মই এই 10-15 বছৰ পিছতহে মই তাত আহি দেখা পাইছোঁ জায়গাটো এইটো দেখা পাই তাত 2-3 বছৰ আগত পূজা দিছিল এই পূজা সময়ত আহি মই দেখা পাইছোঁ তাৰপিছত দেখা পালোঁ যে শিৱ মন্দিৰটো আমাৰ এই পুৰণা মন্দিৰটো অলপ বাঙা বুঙা দেখা পাই মই নিজেই ইচ্ছা সৃষ্ট কৰি এই মই নতুনকৈ মন্দিৰটো বনাই দিম বুলি মই ৰাইজক এটা দান দিছে আৰু এই মন্দিৰটো যোৱা বছৰ শিৱ মন্দিৰত শিৱৰাত্ৰিত আৰম্ভ হৈছে খুঁটি স্থাপন কৰা হৈছে এই খুঁটি স্থাপন কৰা মই লাহে লাহেকৈ এই মন্দিৰটো 1 বছৰৰ কাৰণে মই কৰি আছে কিন্তু এইবাৰ আৰু শিৱ মন্দিৰ শিৱৰাত্ৰিৰ সময়ত এই মন্দিৰটো অপেনিং হ'ব বুলি মই ৰাইজক জনাই দিছোঁ আৰু ৰাইজে আহি আছে